নাথাকোঁ বাহিৰত বাল ঘৰত গুচি যাম ইমান শাস্তিত থাকিব পাৰে নেকি ভালকে 15,000 20,000 দৰমহা 6টা বজাৰ পৰা ডিউটিত আকৌ নেক্সট 6টা বজাক লাগি এইটো কিবা জীৱন নেকি ঘৰত চালা যাই পেলাই পাণ তামোলৰ দোকান দি পেলাই এখন খাম দিনটোত 200 টকা বিক্ৰী হ'লেও হ'ব হেল্ল' নমস্কাৰ অসমবাসী ৰাইজ ভাল আপোনালোকৰ খবৰ আপোনালোকে চাই আছে অসমীয়া ব্লগ থুন দাস তাৰমানে ভিডিঅ'টোৰ থাম্বনেইলত লেখা গৈছে গম পাইছে আহকচোন মানে কি বহিৰাজ্যত বহুত সংখ্যক ল'ৰা আহে তাৰ বিষয় লৈ পেলাই এটা ভিডিঅ' অকণমান মানে বুজাব চেষ্টা কৰিছোঁ কিমানখিনি পাৰোঁ মানে কি চেষ্টা কৰি চাইছোঁ আহকচোন তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মানে কথাটো হ'ল কেনে এনেকুৱা বিভাগত মানে কি কথাটো মানে লৈ পেলাই মই কথাখিনি ক'ব যাই আছোঁ হয়তো বেলেগৰ লগত এনেকুৱা নহ'বও পাৰে বা মোৰ লগত হৈছে বা মোৰ লগত যেনেকুৱা হৈছে বেলেগৰ লগতো সেনেকুৱা হ'ব পাৰে আহক তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ ক্লিয়াৰ কৰি চাব লাষ্টলৈকে তাৰমানে কেনেকুৱা বেছিভাগ প্ৰায়ভাগ ল'ৰা অসমৰ পৰা বাহিৰত আহে আহিলে ভাবে কি ভাল জেগা পাম দৰমহাও পাম চাকৰিও এটা মোটামুটি প্ৰাইভেট চাকৰি এটাও পাম খাৱা লোৱা থাকবোৱে বাছ নতুন মানে কি নতুনতে মানে ট্ৰেইনত উঠি আহিবা মানে কি ফ্লাইটত উঠি আহিবা মানে খুব আগ্ৰহ আৰু যোনে মানুহে নতুন আহে আৰু বিশেষকৈ ময়ে প্ৰথমতে আহিছিলোঁ 2012 চনতে নতুনতে আৰু মানে কি বিৰাট আগ্ৰহ আৰু বাহিৰত যাম তেতিয়া দৰমহা আছিল কিমান 4,000 টকা দৰমহা আছিল খাৱা থকা কোম্পানী দিছিল কেণ্টিং আছিল সেই কেণ্টিঙৰ বিষয় লৈ পেলাই কেণ্টিঙত ভালকেইজন ল'ৰাও লগ পাইছিলোঁ আমাৰ অসমৰো আছিল অসমীয়াও আছিল বড়ো আছিল মানে কি উৰিষ্যাৰো আছিল বিহাৰীও আছিল মানে সকলোখিনি লগ হৈ পেলাই এনেকৈ থকা যায় আৰু মোটামুটি 50-80 জন ল'ৰা এনেকুৱা কাম কৰিছিলোঁ হাউচ কিপিঙৰ বিষয়ে কাম প্ৰথম ষ্টাৰ্টিঙৰ কাম আৰু সেইটো আছিল তাৰপিছত মানে কি এনেকৈ প্ৰথম ষ্টাৰ্টিঙত যোনগিলা ল'ৰা আহিব মানে বিৰাট ফূৰ্তি আৰু বাহিৰত যাম প্ৰায়ভাগ সংখ্যক ল'ৰাই বাহিৰত যাওঁ পিছত কথাখিনি কি হয় বাহিৰত আহি মানে কি টিকেট হৈ গ'ল বুকিং হ'ল টিকেট কাটলা মানে কি আহিব লাগে ৰিজাৰ্ভেশ্যন হ'ল ট্ৰেইনতে কথা কৈছোঁ প্ৰথম ট্ৰেইনতে আহিলোঁ অহাৰ টাইমত মানে সেই 2 দিন 3 দিন যিটো লাগে সেইটো টাইমত মানে কি লগ বন্ধু 2-4 জন থাকিল সিহঁতৰ লগত আহিছোঁ মানে কি সিহঁতে পুৰণা আছিল তাৰে লগত ময়ো আহিলোঁ তেনেকুৱা ভাগত মানে ফূৰ্তি লাগিছিল আৰু মানে কি বাহ মানে কি বিৰাট জোচ আৰু মানে বাহিৰত আহিছোঁ প্ৰথমবাৰ কামাবা পইচা কামাবা বাছ আহিছোঁ আহি পেলাই পাই পেলাই তাৰপিছত মেনেজাৰ কোম্পানী এইগিলাখন দেখুৱাই দিলা তাৰপিছত আৰু বোলে কাম কি কেনেকুৱা কাম সিদিনা ডিউটিত লগাই দিলা কামত গ'লোঁ যাই পেলাই তাৰপিছত ভালে আৰু কাম আৰামৰ কাম কষ্ট নাই একো নাই মোটামুটি এনেকৈ এসপ্তাহ পাৰ হ'ল খানাটো আৰু এই খানা মানে কি ক'ম আৰু এইয়া প্ৰথমতে গমেই পাইছি মানে কি খানা একচুৱেলি যেনেকুৱা বিচাৰি পেলাই ভগৱানকুৱা নহয় একচুৱেলি যিমানখিনি ঘৰত আৰামত দালি ভাতে হওক চব্জি হওক যিখিনি খাৱা যায় সেইখিনি শুদ্ধ চব্জি মানে কি বাহিৰত আহি পেলাই তুমি ঘৰৰ দৰে বা তোমাৰ ঘৰৰ দৰে নিমিলে মানে কি খাদ্যটোও নিমিলে কোনোবা চব্জিত মানে কি পানী এসোপামান দি পেলাই কেণ্টিঙৰ খানা আৰু কেনেকুৱা হ'ব আপুনিতো বুজিয়ে পাব কেণ্টিঙৰ খানা মানে কি চব্জি চয়াবিনৰে জোল দালিও পানী দালি তাৰে ওপৰত তেল মাৰি দিব সেয়াই আৰু 2 টাইম ভাত মানে কি খানা ৰুটি ক'ৰবাত 2-3খন সেনেকুৱা এনেকৈ খাই এনেকৈ বহুত চলিও মানে কি ৰাক্ষং কৰি খায় বোলে চালা কোনে খানা খায় এইগিলাখান নাথাকোঁ কি কামত আহিলোঁ মানে কি আহি পেলাই মন ইফালেও নহয় সিফালেও নহয় মানে বিপদত পৰি যায় এই মানে কি ক'ম আৰু বাহিৰত অহা এই অভিজ্ঞতা একতা সকলো চলিকে গৈছোঁ আৰু দ্বিতীয়তে সেনেকৈ খাই লৈ কিবাকৈ যোনকেইজন থাকি গ'ল টিকি গ'ল সিকেইজনে ভালেই হ'ল ৰাস্তা সিহঁতৰ জীৱনত ভালেই হ'ল ধৰি লোৱা তাতে শিকা মানে কি বহুতখিনি শিকি লোৱা
মানে কি ঘৰৰ পৰিৱেশটো বুজি পোৱা যায় তেতিয়াহে অনুমান পোৱা যায় বোলে হয় দে ঘৰত আমি কেনেকৈ খাই আছিলোঁ ৰাগ খং কৰি বা মায়ে দেউতাৰ ওপৰত ইমান দাদাগিৰি কৰি খাই আছিলোঁ বোলে দালি ভাত শুদ্ধ চব্জি যেতিয়া বাহিৰত অহা যায় তেতিয়াহে অনুভৱটো হয় চালা কি কৰিছিলোঁ ঘৰত এনেকৈ শুদ্ধ একদিন চব্জি ভাত খাব লাগিলে হাহাকাৰ লগা আছিল মাছ মাংস নাপেলি আমাৰ ৰাগ উঠা আছিল আৰু প্ৰথম কথা সেইটো দ্বিতীয় কথাটো হৈছে কি সন্ধিয়া হ'লেতো চব প্ৰায়ভাগ ৰঙা আৰু বগা পানী বিচৰা প্ৰায়ভাগ চলি খায় নাখাওঁ নহয় কোনোবা কানি নাখাওঁ আছে গতিকে সেইটোৱে মেইন প্ৰব্লেম আহি কি মাৰি ৰঙা পানী বগা পানী মানে বিচাৰি নাপেলিও মনতো অশান্তি ইফালে কামৰ টেনশ্যন ইফালে কাম নকৰিলে ছুপাৰভাইজাৰ মেনেজাৰ থাকে খেচ পেচ মানে কি নানানটা ভিজিছান কোনোবা এটা তৎক্ষণাত কিবা এটা কৈ দিলে মিটাৰ উঠি যায় নাথাকোঁ এনেকুৱা তৰ্কি সেনেকুৱাত লাগি পেলাই কাজিয়া পেচাল হৈ পেলাই বেছি সংখ্যক ল'ৰাৰ কি হয় মৃত্যু হয় মানে কি লোকেল কোনোবা থাকিল লোকেলক দাদাগিৰি দখলে লোকেলে আৰু সহ্য কৰিব নেকি লোকেল মানুহক কোনোবাই গালি পাৰিলি সহ্য কৰিব নেকি বা ছুপাৰভাইজাৰে লোকেল হ'ল মেনেজাৰে লোকেল হ'ল ঠিক আছে এতিয়া তাৰে জেগাত যদি আমাৰ অসমত ইয়াৰ পৰাই মানুহ যে তাতে কাম কৰি লয় ঠিক আছে অসমৰ যদি ছুপাৰভাইজাৰ মেনেজাৰ হ'ল হয় তেতিয়াহ'লে ইয়াৰে মানুহটোই তাতে অসমৰ ছুপাৰভাইজাৰ মেনেজাৰক গালি পাৰিলি বা দাদাগিৰি দখেলি এতিয়া তোমাৰ কেনে লাগিলে তুমি নিশ্চয় দাদাগিৰি তাতে অসমত দখলা সেনেকুৱা চবখিনি জেগাতে সেনেকুৱাই পৰিৱেশটোৱে সেনেকুৱা নিজৰ জেগাত কুকুৰ আনৰ জেগাত ঠাকুৰ সেনেকুৱা বুলি কয় নে কিবা এটা ডাইলগ আছে গতিকে সেনেকুৱা প্ৰায়ভাগ চলি মানে কি বিচাৰে কি নিজৰ স্বাধীনত কাম কৰিম নিজৰ ইচ্ছা খুচিত ডিউটি কৰিম সেনেকুৱা নহয় একচুৱেলি বাহিৰত যিবিলাখানে আছে বৰ্তমানক লাগি সেইগিলাখানে গমে পায় সিকিজনে গমে পায় মানে কি সেনেকুৱা ছিষ্টেমত নচলে কাৰণ কিয় ইয়াতে আমি আহিছোঁ বাহিৰত কাম কৰিম বুলি আচ্ছা কামেই কৰ আৰু এনেকুৱা জেগাত কিছুমান 12 ঘণ্টা ডিউটি কিছুমানৰ 8 ঘণ্টা ডিউটি মানে কি কেণ্টিঙত যদি বাই চান্স খানা নেদে নহয় নিজে বনাই খাব লগা হয় 1 ঘণ্টাত সম্পূৰ্ণখিনি খানা বনাই খাই লৈ গুচি যাব লগা হয় যদি বাই চান্স কেণ্টিঙত খানা দিয়ে সেইটোতো ভালে জাকি মাৰি ভৰি হাত ধুবা গা পা ধুই পেলাই খানাকেইটা খাব পাৰি বা যিয়ে নহওক চব্জি পেটত মানে কি ভৰ্তি হ'লে মানে কি মনটো শান্তি আৰু পেটটো পূজা হ'ল মানে মনটো শান্তি গতিকে সেনেকুৱা কথা গতিকে সকলো ল'ৰাই সেনেকুৱা নহয় ৰাগ খং কৰি পেলাই খানা খোৱা বা এইটো চব্জি কুকুৰেও নাখায় এইটো চব্জি আমাৰ গাহৰিক দেই বনাই দানা পানী কৰি সেনেকুৱা সকলো নহয় কিন্তু তাৰে মাজত 2-4জন থাকে সেই 2-4জনৰ লগত ভালকেইজনো বেয়া হ'ব লগা হয় গতিকে সেয়ে আৰু কথাটো এই 2-4জনৰ লগত সেই বাকী 10জন যেতিয়া বেয়া হ'ব লগা হয় তেতিয়া অলপমান অসমৰ নামকেইটা বদনাম হৈ যায় বোলে অসমৰ ছোৱালী বৰ দাদাগিৰি দেখুওৱা নকয়নে উলুৰ লগতো বগৰী পৰা যায় এই সেনেকুৱা ভালৰ লগত বেয়াও হ'ব লগা হয় মানে কি বেয়াৰ লগত ভালো হ'ব লগা হয় এনেকুৱা পৰিৱেশটো আহি পৰে বাহিৰত আহিলে সম্পূৰ্ণখিনি ছিষ্টেমটো যেতিয়া বুজি পাব তেতিয়ালৈকে মানে কি 2-3 মাহ 4 মাহ থকাৰ পাছতহে কিছু মানে শিক্ষাটো বুজি পোৱা যায় এই যেতিয়া আহি কি মাৰি তুমি আৰু এটা কথা বাহিৰত আহি বহুতে কিন্তু মানুহ হৈ গৈছে মানুহ হৈছে বহুত পইচাও কৰিছে মানে কি সেই মানুহজনে যোনজন মানুহ হ'ব পাৰিছে সেইজন মানুহৰ মাথাত ধৈৰ্য বুদ্ধি সকলোখিনি লাগে মানে কি চব ফালৰ পৰাই সেই মানুহজনক দৰকাৰ হয় বাহিৰত অহাৰ পাছত আৰু মানে কি সকলোৰ লগত মিলিও যাব পৰা হয় হাঁহিও কৰিব লাগে সময়ত ৰাগো কৰিব লগা হয় সময়ত মানে কি সেনেকুৱা ছিষ্টেমত যোনজন মানুহে চলিব পাৰে সি কিন্তু মানুহ হৈছে নোহোৱা নহয় 100 টকাৰ ভিতৰত 70 টকাই মানুহ হৈছে হয়তো 30 টকাই মানুহ নহ'ব পাৰে কিন্তু সিহঁতৰ এটা নিশ্চয় কিবা এটা ভুল আছে সেইকাৰণত হ'ব পৰা নাই সেনেকুৱা কৰি কথা আৰু কিছুমানে আহি পেলাই মানে কি ঘৰৰ পৰিবাৰক এৰি থৈ আহে চলি পৰিবাৰ এৰি থৈ আহি পেলাই আকৌ ইয়াতে আহি 10-15 দিন হোৱাৰ পাছত মানে কি মনত দুখ ধৰে বা সিহঁতক লাগি মনত পৰে ৰাতি হ'লে ফোন কৰি কান্দা ধৰে এনেকুৱা ছিষ্টেমগিলাখনত যোনকেইজন আছে মানে সিহঁতে বৰ আগ্ৰহেদি কাম কৰিম বুলি সিহঁতৰো মনকেইটা চেঞ্জ হৈ যায় গতিকে
সেইকেইটা মানুহৰ এই যোনজন কান্দে সেইজনৰ লগতো এই ভাল দুইজনৰো মনটো বেয়া হয়। সেই কাৰণত মানে কিছুমান মানুহে আহে এনেই ফূৰ্তিতে আহে, কিছুমানে আকৌ এনেই ফুৰিব আহে, একমাহ কাম কৰিম দৰমহা পাম বাছ। এই সেনেকুৱা নহয়। একচুৱেলি আহি পেলাই ভালকৈ 6 মাহ কাম কৰ। 6 মাহত যদি তই টিকচি যাব পাৰা নহয়, তোৰ জীৱনত আৰু টেনশ্যন নাই আৰু। 6 মাহত পইচাও পাবি, 6 মাহত দৰমহাটোও পাবি। পাই পেলাই ধুনীয়াকৈ ঘৰো চলিল, তয়ো চলিলি, আৰু কিছু পইচা অলপমান জমাও হ'ল। 6 মাহৰ মূৰত ঘৰত যা কথা নাই, যদি ইমান ইচ্ছাই গৈছি। মানে কি সেয়াই আৰু কথাটো। বাহিৰত আহি পইচা ইনকাম কৰি খোৱা সহজ কথা নহয়, বহুত কঠিন কাম ভাই। কিয় কঠিন? বেলেগৰ কেক 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 খুন্দা পাৰা কেপাচিটি লাগব তোমাৰ দিমাগত, মানে কি এইখিনি কেপাচিটি লাগব, শুনছা? গতিকে সেইখিনি যদি ধৈৰ্য ধৰি শুনি পেলাই এখন কাণেদি শুনে এখন কাণেদি ওলে ৰাখি থ'ব পাৰা, তেতিয়াহ'লে আৰু তোমাৰ কথা নাই আৰু। তোমাৰ জীৱনত যাই থাকা আৰু আগে দৰমহা লৈ থাকা, গণি যাই থাকা, শুনছা? তেতিয়াহ'লে তুমি আগত জীৱনত পাৰ হৈ যাবা। এই মোৰ লগতে 2-3জন চলি আছিল, সিহঁতে এতিয়াক লাগি মোটামুটি গুজৰাটতে থাকি আছে। সিহঁতৰ এতিয়া ঘৰত কি ধুনীয়া ভাল পৰিৱেশ হৈ গ'ল। একজনে জানবা 30-40 সকলোখিনি আনি গুজৰাটতে নিজৰ গাড়ী চাড়ী কিনি একদম ধুনীয়াকৈ চলাই ফুৰে, দৰমহাও পায়, চাকৰিৰ দৰে হৈ গৈছে এটা। সি নিজে গাড়ীও চলায় এনেকুৱা। আৰু একজনে জানবা থাকে, সিও এনেকুৱা ঘৰত ধুনীয়া ধুনীয়া হৈ গ'ল। মানে কি মানে সেনেকুৱা আৰু পৰিৱেশগিলাখন। সকলো মানে কি সুবিধামতে নাপায়, আৰু সুবিধামতে পায়ো। ভাল হ'ব লাগিব, ধৈৰ্য ধৰিব লাগিব, সহ্য কৰি ল'ব লাগিব। সেইখিনি আৰু ধৈৰ্য মেইন বস্তু। এখন ঘৰৰ পৰা এটা আপি উলিয়াই দিলি, এখন ঘৰত মানে কি এডজাষ্ট হওঁতে যিমান দিন লাগে, বা এখন ঘৰত আহি নিজৰ ঘৰৰ দৰে মানুহগিলাৰ লগত মিলি ল'ব পাৰা, বা কি বাহিৰত য'তে কি নহওক, দিল্লী, মুম্বাই, গুজৰাট য'তে কি নহওক কাম কৰা, মানে কি এডজাষ্ট হোৱাতে মোটামুটি 2-3-4 মাহ এনেকুৱা বছৰ লাগি যাব পাৰে। এই সেনেকুৱা কথা। বেলেগ আপি এটা ঘৰৰ পৰাই বিয়া কৰে আনি এক ঘৰত এডজাষ্টমেণ্ট হোৱা, আৰু অসমৰ পৰা আহি বাহিৰত কাম কৰি খাৱা, এই একেই কথা। এই দুটা একেই। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগছি, তেতিয়াহ'লে আৰু ছাবস্ক্ৰাইব কৰি দিবি মোৰ চেনেলটো, আৰু লগ বন্ধুকো জনাই দিবি, লাইক কৰবি, শ্বেয়াৰ কৰবি। ঠিক আছে, বাই বাই। ভালকৈ থাকা, ভালকৈ কাম কৰা, ভালকৈ পইচা ইনকাম কৰা, মানুহ হৈ যাৱা। জয় আই অসম।